অনুভৱটো বৰ ভালেই লাগিছে, যিহেতু মোৰ এইটো সফলতা একচুৱেলি মোৰ সফলতা নহয়, মোৰ যিমান পৰিয়াল আছে, মোৰ মা দেউতা চবে মোৰ কাৰণে বহুত কষ্ট কৰিছে একচুৱেলি। আৰু মোৰ বিশেষকৈ মোৰ টিচাৰসকল, মই যোনটো শিক্ষানুষ্ঠানৰ পৰা পঢ়িছোঁ তাৰ টিচাৰসকল বহুত ফ্ৰেণ্ডলি হয় আৰু বহুত ভালকৈ মোক বহুত ভালকৈ গাইড কৰিছে। মই মোৰ শিক্ষকসকললৈ বহুত এটা ধন্যবাদ যাচিব বিচাৰিছোঁ। মোৰ এইটোৱেই কামনা আৰু যে চব ষ্টুডেণ্টে তেনেকেই কৰি পেলাই এটা নিজৰ মা দেউতা, নিজৰ পৰিয়াল, নিজৰ অঞ্চললৈ এটা গৌৰৱৰ কাম যাতে কৰিব পাৰে। মোৰ নগৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মই দিছোঁ মোৰ HSLC, আৰু তাৰ শিক্ষকবিলাক মই সঁচাকৈ বহুত ভাল লাগিছে তাত পঢ়ি পেলাই। আকৌ মই তাতেই লৈছোঁ ফাৰ্ষ্ট ইয়েৰত। মই ভাবিছোঁ যে ফাৰ্ষ্ট ইয়েৰটো মই অলপ কষ্ট কৰি মই সুখ্যাতি লাভ কৰিব পাৰোঁ যদি। হোৱাৰ সপোনটো এনে বহুত আছে, যিহেতু মোৰ এটা নিৰ্দিষ্ট কৰি লৈছোঁ এতিয়া। মই PCB লৈছোঁ, PCB লৈ পেলাই মই এতিয়া নীটটো দিবলৈ চেষ্টা কৰিম। নীটটো মই যদি ক্ৰেক কৰিব পাৰোঁ মোৰ কাৰণে ভালেই হ'ব। ভালেই লাগিছে আৰু এটা ইনস্পিৰেশ্যন বুলি ক'ব পাৰি যে মোক এনেকৈ ছাপোৰ্ট কৰিছে চবেই। এইবিলাক আৰু মোতছে বহুত ভাল পাৰ্চেণ্টেজো আছে, বুজিছে। মোৰ এইটো 90% আহিছে, বহুত ষ্টুডেণ্ট মোৰ আগতো আছে। মোৰ ইমান আৰু অলপ পাব লাগিছিল। মোৰ সেইমতে মোৰ মা দেউতা বহুত কষ্ট কৰিছেতো, আৰু অলপ পাব লাগিছিল। অনুভৱ ভালেই, মনটো আনন্দ লাগিছে। মোৰতকৈ বেছিয়ে আনন্দ পাইছে তেওঁৰ মা। সম্পূৰ্ণ অৱদান তাৰ মাকে মই প্ৰথম অৱদান দিছোঁ। গোটেইটো কষ্ট তেওঁৰ মাতৃয়ে কৰিছে। মাতৃৰ চেষ্টাতে আজি তেওঁ এই 90% HSLC পৰীক্ষাত তেওঁ কঢ়িয়াই আনিব পাৰিছে। আৰু আজি আমাৰ এই কোচা অঞ্চলৰ যিসকল ব্যক্তিয়ে তেওঁ সম্বৰ্ধনা জনাইছে তেওঁলোকক মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। আমি প্ৰতি বছৰেই কৰি থাকোঁ, এই বছৰো তাৰ ব্যতিক্ৰম নহয়। কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদ লগতে কচুৱা ক্লাষ্টাৰৰ সমূহ শিক্ষাগুৰুৰ হৈ আৰু মোৰ সতীৰ্থ চানখোলা ক্লাষ্টাৰৰ CRC আবুল কালাম আজাদ ডাঙৰীয়া, তেখেতৰ সুপুত্ৰ ৱাছিম আকৰাম এইবাৰ HSLCত 90% লৈ পেলাই উত্তীৰ্ণ হৈছে। আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক পাইছে। এতিয়া আমাৰ কচুৱাবাসী হিচাপে আমি গৌৰৱান্বিত হৈছোঁ যে কচুৱাৰে এটা সুসন্তান আৰু ভৱিষ্যতে তেওঁ নীটত চেষ্টা কৰিব বুলি কৈছে। ভাল লাগিছে আৰু সেইকাৰণে তেওঁৰ বাসভৱনত আজি আমি সকলো উপস্থিত হৈছোঁ। কচুৱা অঞ্চলৰ বিভিন্ন সমাজসেৱক আছে, শিক্ষাগুৰুসকল আছে, তেওঁলোকক লৈ পেলাই আজি ইয়াত সম্বৰ্ধনা জনাইছোঁ। আমি আশা ৰাখিছোঁ এই ল'ৰা ছোৱালীবিলাকৰ জৰিয়তে অঞ্চলৰ সুনাম অৰ্জন হ'ব আৰু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব আৰু অঞ্চলৰ সেৱাৰ মনোবৃত্তিলৈ তেওঁলোকে আগবাঢ়ি যাওক। অনুভৱটো বৰ ভালেই লাগিছে, যিহেতু মোৰ এইটো সফলতা একচুৱেলি মোৰ সফলতা নহয়, মোৰ যিমান পৰিয়াল আছে, মোৰ মা দেউতা চবে মোৰ কাৰণে বহুত কষ্ট কৰিছে একচুৱেলি। আৰু মোৰ বিশেষকৈ মোৰ টিচাৰসকল, মই যোনটো শিক্ষানুষ্ঠানৰ পৰা পঢ়িছোঁ তাৰ টিচাৰসকল বহুত ফ্ৰেণ্ডলি হয় আৰু বহুত ভালকৈ মোক বহুত ভালকৈ গাইড কৰিছে। মই মোৰ শিক্ষকসকললৈ বহুত এটা ধন্যবাদ যাচিব বিচাৰিছোঁ। মোৰ এইটোৱেই কামনা আৰু যে চব ষ্টুডেণ্টে তেনেকেই কৰি পেলাই এটা নিজৰ মা দেউতা, নিজৰ পৰিয়াল, নিজৰ অঞ্চললৈ এটা গৌৰৱৰ কাম যাতে কৰিব পাৰে। মোৰ নগৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মই দিছোঁ মোৰ HSLC, আৰু তাৰ শিক্ষকবিলাক মই সঁচাকৈ বহুত ভাল লাগিছে তাত পঢ়ি পেলাই। আকৌ মই তাতেই লৈছোঁ ফাৰ্ষ্ট ইয়েৰত। মই ভাবিছোঁ যে ফাৰ্ষ্ট ইয়েৰটো মই অলপ কষ্ট কৰি মই সুখ্যাতি লাভ কৰিব পাৰোঁ যদি। হোৱাৰ সপোনটো এনে বহুত আছে, যিহেতু মোৰ এটা নিৰ্দিষ্ট কৰি লৈছোঁ এতিয়া। মই PCB লৈছোঁ, PCB লৈ পেলাই মই এতিয়া নীটটো দিবলৈ চেষ্টা কৰিম। নীটটো মই যদি ক্ৰেক কৰিব পাৰোঁ মোৰ কাৰণে ভালেই হ'ব। ভালেই লাগিছে আৰু এটা ইনস্পিৰেশ্যন বুলি ক'ব পাৰি যে মোক এনেকৈ ছাপোৰ্ট কৰিছে চবেই। এইবিলাক আৰু মোতছে বহুত ভাল পাৰ্চেণ্টেজো আছে, বুজিছে। মোৰ এইটো 90% আহিছে, বহুত ষ্টুডেণ্ট মোৰ আগতো আছে। মোৰ ইমান আৰু অলপ পাব লাগিছিল। মোৰ সেইমতে মোৰ মা দেউতা বহুত কষ্ট কৰিছেতো।